নমঃ ওম শিৱায় নমঃ ওম শিৱায় নমঃ। মোৰ শ্ৰদ্ধাৰ অসমবাসী ৰাইজ, মই বিশেষ কেইটামান কথা কম আৰু কথাখিনি আপোনালোকে সকলোৱে মন দি শুনিব। কথা হ'ল যে আজি আমাৰ হিন্দু ছোৱালীবোৰ যে ইছলাম মানুহৰ লগত বিয়া হয়, কাৰণ হ'ল যে এই যে ইছলাম যদি ল'ৰাবোৰ হয় হিন্দু ঘৰত কিবা কিবি বিক্ৰী চিক্ৰী কৰিব গৈছে আৰু হয় গাঁওখনত ঘূৰিছে, ক'ৰবাত যদি ভাল ছোৱালী দেখিছে, তেতিয়াহ'লে যিকোনো চলনা কৰি হ'লেও তেওঁক ফচাবই। ছোৱালীটোক ফচাই মেলি কি কৰিব, তাৰপিছত তেওঁক এই পলুৱাই লৈ যাব। তাৰপিছত লোৱাৰ পিছততো হুলস্থুল লাগিল নহয় ঘৰখনত। লগাৰ পিছত জনা হ'ল যে অমুকৰ লগতে গ'ল। এই তাৰপিছত কি হ'ব, মেল মিটিং এটা হ'ব। মেল মিটিং হোৱাৰ পিছত তেতিয়া হয় ল'ৰাটোক অলপ মাৰধৰ কৰিব, হয় পাৰিলে ছোৱালীটোকো অলপ মাৰধৰ কৰিব, আৰু দল সংগঠন মিলি তেতিয়া ক'ব আৰু যে হ'ব, ল'ৰা ছোৱালীৰ যদি বোলে ভাল পোৱা হৈছে, ল'ৰাও ভাল ছোৱালীক পায়, ছোৱালীও ভাল তাক পায়, তেতিয়াহ'লে আৰু তাতনো কোনে ৰখাব পাৰে। যি হৈছে হৈছে আৰু সেইচব বাদ দিয়ক, এই সংসাৰ ভালকৈ কৰি খালে সেইটোৱে চবচে ভাল হ'ব। তোমালোকে ভালকৈ থাকিবা, বাছ খেলা খতম হ'ল। আৰু তাৰপিছত এতিয়া কি হ'ব, এতিয়া সি হৈ গ'ল হিন্দু ছোৱালী এটা বিয়া কৰিলে যে, তাৰ এতিয়া দপদপনিটো বাঢ়ি যাব সেই ল'ৰাটো। কিয়, তেওঁ একেবাৰেই মানে হিন্দুৱেই হৈ গ'ল। আৰু অসমৰ যেতিয়া আজি হিন্দু ছোৱালী এটা বিয়া কৰিছে, তেতিয়াহ'লে একেবাৰেই খেলন দিয়া অসমীয়াই হৈ গ'ল। মানে অসমীয়া বুলি মই নকওঁ, অসমীয়া ক'লে মিয়া শব্দটো আহেতো, মানে কি ক'ম আৰু সেইটো ৰাস্তা মই নাপাওঁ বিচাৰি। তেওঁলোকৰ মানে সেইটোৱে হ'ল যে ফুল পাৱাৰ এটা হৈ গ'ল। এই অলপ দিনহে খং থাকে, তাৰপিছততো আকৌ ঘৰত অহা যোৱা হৈ বিয়নী হ'ল। তেওঁলোকো মাতিব, আমিও মাতিম, আৰু চলিল আৰু তেনেকুৱা। এনেকুৱা কৰি আমাৰ হিন্দু ছোৱালীকেইটাক তেওঁলোকে বিয়া বাৰী কৰি আছে, আৰু কৰি আমাৰ হিন্দু ধৰ্মক শেষ কৰিব বিচাৰিছে। মোৰ বিশেষ কথা হ'ল, চাওঁ, মোৰ এইটো হ'ল নিজৰ মনৰ ভবা কথা। এতিয়াহে ক'ম। কথা হ'ল মই বহুত 20-25 বছৰ আগত ভাবিছিলোঁ যে এই যে আমাৰ দল সংগঠন আছে, গামবুঢ়া আছে, হয় এটা সমাজ আছে গাঁওখনত, তেওঁলোকে এটা আইন কিয় বান্ধি নলয়? এনেকুৱা আইন বান্ধি ল'ব লাগে যে আমাৰ হিন্দু ছোৱালী যদি কোনো ইছলাম জাতিয়ে বিয়া কৰি লৈ যায়, তেতিয়াহ'লে যোনে ল'ব বিয়া কৰি তাৰো বিপদ, আৰু এই ছোৱালীৰ ঘৰখন, হিন্দু ছোৱালীৰ ঘৰটো এঘৰীয়াল বনাব, মানে সমাজৰ বাহিৰা কৰিব। মানে তেওঁৰ পূজা পাঠ নীতি নিয়ম তেওঁৰ ঘৰত আৰু আমাৰ কোনো সম্পৰ্ক নাই। তেনেকুৱা যদি কৰি দিলেহেঁতেন আজি 20-25 বছৰ আগত, তেতিয়াহ'লে হয় হিন্দু ছোৱালী জ্ঞান বুদ্ধি আহিলেহেঁতেন, হিন্দু ঘৰৰ মা বাবা গাৰ্জেনবিলাকৰ এটা জ্ঞান আহিলেহেঁতেন যে আমাৰ যদি ছোৱালীবোৰ এইবোৰ কৰ্ম কৰে, তেতিয়াহ'লে আমাক সমাজে বাহিৰত ৰাখিব, তেতিয়াহ'লে সকলোৱে সতৰ্ক হ'লেহেঁতেন। এই আইন বনাব লাগিছিল আগতে, আজি 20-25 বছৰ আগত বনাব লাগিছিল। যিয়ে হওক, চবৰে ভুল বুজাবুজি হয়, কিবা ভাবিছে সেইটো বাদেই দিয়ক, কিন্তু নতুনকৈ যদি এই আইনটো লগাব পাৰে, তেতিয়াহ'লে অলপ আমাৰ হিন্দু ছোৱালীবিলাকৰ জ্ঞান বুদ্ধি আহিব, আৰু ঘৰখনৰ পৰিয়ালৰো সেই জ্ঞান বুদ্ধি আহিব, যাতে এই কৰ্মত নেযাব। আৰু তেনেকুৱা মই ভাবোঁ। বিশেষ মই আৰু নকওঁ, এইখিনি কৈ ৰাখিলোঁ, কিয় এইটো মোৰ মনৰ কথা আছে। যদি এই কথাত কিবা ভুল বুজাবুজি হয়, তেতিয়াহ'লে নিজৰ সন্তান ভাবি মোক ক্ষমা কৰি দিব, আৰু সকলোৱে যাতে ভালেই থাকে, শিৱ ভগৱানৰ চৰণৰ, মা পাৰ্বতী মাৰ চৰণৰ আশীৰ্বাদ যাতে মোৰ দেশবাসীৰ মূৰত থাকে, আৰু সৎ জ্ঞান সৎ বুদ্ধিবোৰ যাতে পায়, সেই কামনা মই শিৱ বাবা মা পাৰ্বতী মাৰ চৰণত মই সেৱা জনাই ক'লোঁ, ওম শিৱায় নমঃ, ওম শিৱায় নমঃ, ওম শিৱায় নমঃ, ওম শান্তি।